কাইলৈ যে বিয়া এখন আছে, তই ওলাবি নেকি মোৰ লগত? এই লগৰ এজনীৰ ৰিচেপশ্যন পাৰ্টি আৰু তাই বিয়াত যাব নোৱাৰিলোঁ, সেইটো কাৰণে পাৰ্টিলৈ মাতিছে। এতিয়া তালৈকে যদি মই নাযাওঁ তাই একদম বেয়া পাম বুলি কৈছে। অকলে যাবলৈও মন যোৱা নাই। তই ওলাবি নহ'লে মোৰ লগত দেই, কাইলৈ দুজনী গৈ আহিমগৈ। অঁ হয় নেকি পিহু? যাব পাৰি বাৰু, কিন্তু কাইলৈ এতিয়া মোৰ কেইবাটা অৰ্ডাৰ আছিলে, ৰাতিপুৱাতে দিব লাগিব। বাৰু তই কিমানমান টাইমত যাবি বাৰু? যদি একদম ৰাতিপুৱাতে নাযাওঁ তেতিয়াহ'লে বাৰু একো নাই, মানে পিছবেলা মানে গ'লেও হ'ব। আৰু ৰিচেপশ্যন পাৰ্টি যেতিয়া অকণমানতো দেৰিকৈ ষ্টাৰ্ট হ'ব তেতিয়া মই যাব পাৰিম। নহ'লে আকৌ মই পম্পীৰ ওপৰতে চব এৰি থৈ যাব নোৱাৰিম নহয়, তাইও ভালকৈ নাজানে যে। নাই নাই, ইমান ৰাতিপুৱাতে ক'ত যাম ন? ৰাতিপুৱাই নাযাওঁ, ৰাতিপুৱা ময়ো বুটিকলৈ যাব লাগিব। মোক মানে এজনী ছোৱালীয়ে তাইৰ আছে, মেহেন্দি আছে বোলে, মেহেন্দি চেৰেমনি পিন্ধিবলৈ সেই লেহেংগা এযোৰ ডিজাইন কৰি দিব কৈছে। তাকে কাইলৈ সেইখিনি কমপ্লিট কৰি তাইক কাইলৈ ভিতৰতে ডেলিভাৰ কৰি দিব লাগিব। সেই কামটো হোৱাৰ পিছতহে মই যাব পাৰিম। গতিকে তয়ো আৰামছে তোৰ কি কি অৰ্ডাৰ আছে ৰাতিপুৱাতে কমপ্লিট কৰি ল'বি। আমি পিছবেলা সেই 3টামান বজাত ওলাই যাম। অঁ 3টা বজাত যাবি নেকি? তেতিয়াহ'লেতো মই যাব পাৰিম, কাৰণ সিমান টাইমলৈকেতো মোৰ যিকেইটা অৰ্ডাৰ আছে সেইকেইটা কমপ্লিটো হৈ যাব। বাৰু তই যোৱাৰ আগতে মোক এবাৰ কল কৰি দিবি দেই। আৰু কি পিন্ধিবি ন? ৰিচেপশ্যন পাৰ্টি যেতিয়া মেখেলা চাদৰকে পিন্ধি যাম ন, তই মোক কল এটা কৰি দিবি দেই ওলোৱাৰ আগতে। আকৌ ৰৈ পিনে ঠিক আছে কল নকৰিবি ঘৰৰ ওচৰৰ পৰা। মই তোক যোৱাৰ আগতে কল কৰি দিম বাৰু। মেখেলা চাদৰে পিন্ধি যাম, খালি কি কালাৰ পিন্ধিবি তই মই আগতীয়াকৈ কৈ দিবি দেই। নহ'লে সেইদিনাৰ নিচিনা চেম হৈ গ'লে আকৌ চেঞ্জ কৰিব লাগিব। এইবাৰতো মোকে চেঞ্জ কৰিবলৈ কবি তই চেম হৈ গ'লে, সেইটো কাৰণে আগতীয়াকৈ কৈ দিবি কি কালাৰ কাপোৰ পিন্ধিব লৈছ। যদি চেম কালাৰ হ'লে একো নাই বাৰু, কিন্তু চেম ডিজাইন হ'ব নালাগে। সেইবাৰ যেনেকৈ একদম চেম টু চেম মিলি গৈছিলে, টুইন্স নিচিনাহে লাগিছিলে আৰু সেইদিনা ন। পিন্ধি গ'লে যে মানুহে একদম টুইন্স বুলিয়ে কৈ দিলে হয় আমাক। বাৰু গিফ্ট পিছে কি দিম ন, মই একো ভাবিয়ে পোৱা নাই জানো। হ'ব দে পিহু, এইবাৰ চেম নহয় আমাৰ, বেলেগে হ'ব। গিফ্ট কিবা এটা দিম আৰু দুইজনীয়ে মিলাই পিনে ন, ভাল কিবা এটা দি দিব লাগিব। দুইজনী লগতে যাম যেতিয়া এটা গিফ্টে দি দিম, ভাল কিবা এটা লৈ পিনে। বাৰু সেইটো ৰাতি ফোন কৰি তোক জনাই দিম, কাইলৈ যোৱাৰ আগতে লৈ ল'ব লাগিব। এতিয়া গৈ থাকোঁ ব'ল, ভাগৰো লাগিছে নহয়। আকৌ ঘৰলৈ গৈ পিনে কি পিন্ধিম এতিয়া, কাপোৰ আগতীয়াকৈ উলিয়াই থ'ব লাগিব, নহ'লে কাইলৈ যোৱাৰ আগত একদম। অঁ ঠিকেইতো, ময়ো এতিয়া গৈ পিনে ড্ৰেছ কি পিন্ধো উলিয়াই থ'বই লাগিব, মেখেলা চাদৰ এযোৰ চিলেক্ট কৰি পিনে। কাইলৈ নহ'লে মোৰো টাইম নহয় এইবোৰ চাই থাকিবলৈ, আৰু যোৱাৰ আগতে কাপোৰ চিলেক্ট কৰা মানে বহুত টাইম ৱেষ্ট হোৱা। সেইটো কাৰণে এতিয়া গৈয়ে মই কাপোৰ এযোৰ চাই ঠিক কৰি থ'ব লাগিব। আচ্ছা ব'ল আৰু গিফ্টত কি লওঁ সেইটো মোক আগতীয়াকৈ কৈ দিবি দেই। কাইলৈ তেতিয়া লৈ আহিব পাৰিম কোনোবা এজনীয়ে গৈ পিনে, দুইজনী নগ'লেও হ'ব। ব'ল গৈ থাকোঁ। বাহ, আজি মই নিজকে ইমান ধুনীয়া দেখি পাইছোঁ, বিৰাট ধুনীয়া লাগিছে দেই। আজি চাগে বিয়া ঘৰ চবেই মোক ঘূৰি ঘূৰি চাব। কালাৰটো ইমান ভাল লাগে এইটো মোৰ। পিছে মইতো ৰেডি হৈ গ'লোঁ, জুলিৰ বা হ'লনে নাই হোৱা। তাই আকৌ নতুনকৈ কিবা অৰ্ডাৰ নাহিলেহে আছে আৰু, তেতিয়া তাই আকৌ দেৰি হৈ যাব নহয়। কল এটা কৰি সুধি চাওঁ, তাই যদি ৰেডি হৈ আছে তেতিয়া মই ওলাই যাব পাৰিম আৰু ঘৰৰ পৰা। গৰমটো বৰ বেয়াকৈ পৰিছে নহয়, ওলাই যাবলৈতো মনেই যোৱা নাই, কিন্তু উপায়ো নাই, নগ'লে যে বেয়া পাব। তোকচোন দেখিবলৈ আজি বৰ ধুনীয়া লাগিছে। আৰু এই কাপোৰযোৰ ইমান ধুনীয়া লাগিছে তোক জানো, কালাৰটো বিৰাট ভাল লাগে। ময়ো এইটো কালাৰৰ কাপোৰ এযোৰ ল'ব লাগিব। অৱশ্যে বহুত দিনৰ পৰা ভাবি থৈছিলোঁ এনেকুৱা অৰেঞ্জ টাইপৰ মানে কালাৰ এটা কাপোৰ এযোৰ ল'ম বুলি, কিন্তু যেতিয়াই চাওঁ কাপোৰযোৰৰ কালাৰ পচন্দ হ'লে ডিজাইন ভাল নালাগে, ফুলবোৰ কিবা বহুত ডাঙৰ ডাঙৰ থাকে, আৰু বেছি হেভি থাকিলেও ভাল নালাগে নহয়, একদম চিম্পলতহে ভাল লাগে। সেইটো কাৰণে লোৱাই হোৱা নাই, ল'ব লাগিব এযোৰ চাই পিনে। বাৰু পিহু, মই গিফ্টটো লৈ আহিলোঁ দেই, সঁফুৰা এখনকে লৈ আহিলোঁ, সৰু সজাই থোৱা মানে তেনেকুৱাকৈ দি দিম আৰু বেলেগনো কি দিম, বেলেগ দিবলগীয়া তেনেকৈ একো ভাবিয়ে নাপালোঁ জানো, ইমান সোনকালে লোৱা হৈছে যে। এতিয়া গৈ থাকোঁ তেতিয়াহ'লে ন? অঁ হয় নেকি, হ'ব একো নাই, কিবা এটা দিলেই হ'ল আৰু, আমাৰ ফ্ৰেণ্ডহে হয়। সঁফুৰাখনটো ঠিকেই হয়, বেয়া বস্তু নহয় ন। বাৰু তই মোক ধুনীয়া বুলি কৈছে ন। কিয় জানো জুলি, আজি যে মই নিজকে ইমান ধুনীয়া দেখি পাইছোঁ জানো। মইতো ঘৰতে নিজকে নিজে কৈয়ে আছোঁ যে আজি বিয়া ঘৰ চবেই মোক ঘূৰি ঘূৰি চাব বুলি। এতিয়া তয়ো কমেণ্ট কৰি দিলি যে মোক ধুনীয়া দেখিছোঁ, তেতিয়াহ'লে সঁচাকৈ তাৰমানে আজি মোক ধুনীয়া লাগিছে ন। পিছে তোকো বহুত ধুনীয়া লাগিছে, আৰু তোৰ কাপোৰযোৰৰ কালাৰটোও ভাল লাগিছে মোক। ভাল যে আজি আমাৰ চেম নাই হোৱা ন আগতীয়াকৈ ডিছকাছ কৰাৰ কাৰণে। অৱশ্যে চেম পিন্ধিবলৈ একো নাই, মানে মানুহে টুইন্স বুলি ভাবিব আৰু। হ'ব পিহু, এতিয়া বৰ মই কমেণ্ট কৰি দিলোঁ বুলি আৰু অকণমান ফুলি যাব নালাগে। মই ধুনীয়া দেখিছোঁ বুলি আৰু চবেই ধুনীয়া দেখিব সেইটো নহয় ন। অৱশ্যে আনকালতকৈ আজি তোক ভাল লাগিছে সেইটোহে কৈছোঁ, তই আৰু ইমান ফুলি যাব নালাগে দে। বাৰু এতিয়া গৈ থাকোঁ ব'ল। ভাল যে মোৰ আজি নতুনকৈ একো অৰ্ডাৰ অহা নাই, এটা আহিছিলে বাৰু কাপটিকৰ, সেইটো মই পম্পীকে কৰি ল'বলৈ ক'লোঁ। তাইক সিমানখিনি কৰিব পৰাকৈ মানে শিকাই থৈছোঁ যে, সেইকেইটা তাই পাৰিম বুলি ক'লে, সেইকাৰণে এৰি আহিব পাৰিলোঁ, নহ'লে ক'ত আৰু সেইখিনি এৰি পিনে মই আহিবলৈ। বাৰু এতিয়া দেৰি নকৰোঁ দেই, সোনকালে ঘূৰিও আহিব লাগিব। ক'তনো মই দেৰি কৰি আছোঁ, ব'ল আকৌ, এতিয়া আহি পাইছোঁহে।
আৰু হ'ব, মই এতিয়া বৰ ফুলি গৈছোঁ বুলি তই আকৌ মোক হেৰি কৰি দিব নালাগে। অৱশ্যে আজি মই গাড়ীখনো নানিলোঁ নহয়, টুকটুকিতে গুচি যাম ন, গৈ পিনে ভাল লাগিব। আৰু গৰমত মানে গাড়ী চাড়ী আনি থাকিবলৈ মন নগ'ল। টুকটুকিত গ'লে মানে একদম বতাহ মাৰি যাব যে, গৈও ভাল লাগিব। সেই এখন আহি আছে ৰখকে ৰখাওঁ। তাকে টুকটুকিতে যাওঁ। ইমান ৰ'দ, ইমান গৰম পৰিছে নহয়, মোৰ যে একদম ওলাই আহিব মন যোৱা নাছিলে। তই লগ ধৰাৰ কাৰণেহে উপায় নাপাই আহিছোঁ আৰু, নহ'লেতো নগ'লোৱেই হয়। এতিয়া বাৰু ৰ'দটো সোমাবলেই হ'ল। ৰখা সেইখন পাৰ হৈ গ'লে আকৌ নহ'লে টুকটুকিৰ কাৰণে ৰৈ থাকিব লাগিব। পিহু, আহিলা তুমি? মই আকৌ ভাবিছিলোঁ তুমি নাহিবাই নেকি মোবাইলত ইনভিটেশ্যন পঠিওৱাৰ কাৰণে। একচুৱেলি ঘৰলৈ যাবলৈ যে একদম টাইম নাপালোঁ জানানে। আৰু এইবোৰতো মানে ইনভিটেশ্যন মাহঁতেহে ক'ত কেনেকৈ দিছে আৰু গম নাপাওঁ নহয়। তোমাৰ কথা কৈছিলোঁ, তাৰপিছত এতিয়া মাহঁতে তোমালোকৰ ঘৰো চিনি নাপায় যে, সেইটো কাৰণে ভাবিলোঁ মোবাইলতে ইনভিটেশ্যন কাৰ্ডটো পঠিয়াই দিওঁ। এতিয়া আহা নাহা মানে একো গম নাপাওঁ যে, কিন্তু মোবাইলত ইনভাইট কৰিলোঁ যে তুমি আহিলা, সঁচাকৈ বহুত ভাল লাগিছে তোমাক দেখি। পিছে তোমাৰ লগত এয়া কোন হয়? তোমাৰ ফ্ৰেণ্ড নে তোমাৰ ভণ্টি হয়? নাই জ্যোৎস্না, মই আকৌ কিয় নাহিমনো? তুমি ইমান ধুনীয়াকৈ ইনভাইট কৰিছা। আৰু আজিকালিতো চবেই আহিব নোৱাৰিলে অনলাইন তেনেকেই ডিজিটেল ইনভিটেশ্যন কাৰ্ড পঠিয়াই দিয়ে। তুমিও তেনেকৈ ইনভাইট কৰিছা, সেইবুলি আৰু নহাকৈ থাকিব পাৰোঁনে? আৰু বিয়াৰ দিনটোতো এবাৰহে আহিব, তাৰপিছত আৰু আমি লগ পাওঁ নে নাপাওঁ কি ঠিক আছে, সেইকাৰণে ইনভাইট কৰিলা যে গুচি আহিলোঁ। আচ্ছা, এই মোৰ বেষ্ট ফ্ৰেণ্ড হয় জুলি। একচুৱেলি অকলে আহিবলৈ মন যোৱা নাছিলে, তাকে ভাবিলোঁ একো লগত লৈ আহোঁ, সেইটো কাৰণে গুচি আহিলোঁ। বাই দ্য ৱে, তোমালোক দুজনীকে কংগ্ৰেচুলেশ্যন দেই। তোমালোকৰ মানে এতিয়া নতুনকৈ যি জাৰ্ণি ষ্টাৰ্ট কৰিছা, সেয়া যাতে হেপী হওক। কংগ্ৰেচুলেশ্যনছ দুইলৈ। এয়া লোৱা তোমালোকৰ গিফ্ট। অ' থেংক ইউ ছ' মাছ। আচ্ছা, তোমাৰ নামটো জুলি ন? বাৰু, তোমাক লগ পায়ো ভাল লাগিল। আচ্ছা পিহু, জুলি, তোমালোকে তেতিয়াহ'লে এনজয় কৰা পাৰ্টি। আৰু খানা ষ্টাৰ্ট হৈ গ'ল, গতিকে তোমালোকে অলপ বহিবানে খানা ষ্টাৰ্ট কৰি দিবা? চাই লোৱা দেই, বাকী গেষ্টসকলকো মই মাত লগাই আহোঁ, তাৰপিছত আহি আকৌ কথা পাতিম। তোৰ লগৰজনী চাগে বহুত একদম মানে ৰিচ ফেমিলিৰ হয় ন? ইয়াৰ ডেক'ৰেশ্যন দেখিয়ে গম পোৱা গৈছে। আৰু যাৰ লগত বিয়া হৈছে, তই কি কৈছিলি? তেওঁ মানে আমাৰ ইণ্ডিয়াৰ ভিতৰত টপ 1 ডক্টৰ হয় ন? সেইকাৰণে ইমান ডাঙৰ পাৰ্টি মানে অৰ্গেনাইজ কৰিব পাৰিছে। সঁচাকৈ দেই, এনেকুৱা ডাঙৰ পাৰ্টিলৈ মই ফাৰ্ষ্ট টাইম আহিছোঁ নেকি। আগতেও গৈছোঁ, কিন্তু এইখন চবতকৈ হেভি দেখিছোঁ। ভাল লাগিছে ন? ইমান ধুনীয়া ডেক'ৰেশ্যন, ইমান ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে। সঁচাকৈ বিৰাট ভাল লাগিছে কিন্তু। জুলি, তই ঠিকেই কৈছ। পিছে জুলি, এতিয়া আৰু মই কথা পাতি থাকিবলৈ একেবাৰে ধৈৰ্য নাই। তই জান নহয় মোৰ কথা। খোৱা ষ্টাৰ্ট হৈ গ'ল, গতিকে ইয়াত আইটেমবোৰ দেখিছ নাই? কমেও 50টামান হ'ব। ডিজাৰ্টে চাবিনে, স্নেক্স চাবিনে, এইফালে পানীপুৰিও আছে, ম'ম' চম' চব আছে। গতিকে গোটেইবোৰতো টেষ্ট কৰিবই লাগিব, অকণমান টাইম লাগিব। সেইকাৰণে ব'ল ফাৰ্ষ্টে আমি পানীপুৰিৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। তই খাওঁ নাখাওঁ নাজানো, মই কিন্তু ইয়াত আজি যিমান আইটেম আছে গোটেইবোৰ টেষ্ট কৰিম। মই যে এটাও এৰি যাবলৈ নাই দেই, পিছত নহ'লে ঘৰলৈ গৈ পস্তাই থাকিব লাগিব যে সেইকেইটা কিয় টেষ্ট নকৰিলোঁ। সেইকাৰণে গোটেইকেইটাৰ পৰা অকণমান মানে 1 স্পুন হ'লেও ল'ম, বুজিলি নহয়? ব'ল এতিয়া আমি পানীপুৰি খাই লওঁগৈ।